নমস্কাৰ, মই ডক্টৰ পৰশমণি শৰ্মাই আহি থকা গুপ্ত নৱৰাত্ৰিৰ বহুত বেছি শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ। চাওক, গুপ্ত নৱৰাত্ৰি বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় নৱৰাত্ৰিৰ কথা মনত পৰিছে আৰু সেই নৱৰাত্ৰিৰ 4টা নৱৰাত্ৰি পোৱা যায়। তাৰে 2টা নৱৰাত্ৰিৰ কথা আমি সকলোৱে জানো, সেয়া হৈছে বসন্ত কালত যিটো চ'ত মাহত যিটো নৱৰাত্ৰি হয় বাসন্তী পূজাৰ সময়ত, সেইটো এটা নৱৰাত্ৰি। আৰু এটা নৱৰাত্ৰিৰ কথা আমি জানো যে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত যিটো নৱৰাত্ৰি হয়। এই দুটা নৱৰাত্ৰিৰ বাহিৰেও 2টা বিশেষ নৱৰাত্ৰি হয়, তাক গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয়। এটা হয় মাঘ মাহত আৰু এটা হয় আহাৰ মাহত। এইবাৰ এই আহাৰ মাহৰ এই গুপ্ত নৱৰাত্ৰি পৰিছে 26 জুন 2025 পৰা 5 জুলাই 2025লৈকে এইবাৰ গুপ্ত নৱৰাত্ৰি পৰিছে। গুপ্ত বুলি কোৱাৰ লগে লগে গম পাব লাগিব যে নৱৰাত্ৰিটো অলপ গুপ্তভাৱে পালন কৰা হয়। এই নৱৰাত্ৰিটো এইটোৱে এটা গুৰুত্বপূৰ্ণ নৱৰাত্ৰি, যি নৱৰাত্ৰিত আপুনি গুপ্তভাৱে কিছুমান সাধনা কৰিব পাৰে। বিশেষকৈ এই নৱৰাত্ৰিত যিবিলাক গৃহস্থী লোক থাকে তেওঁলোকে বিশেষকৈ নকৰে এই নৱৰাত্ৰিটো, কিন্তু যিবিলাক তান্ত্ৰিক বা যিবিলাক মাৰ সাধক থাকে তেওঁলোকে এই নৱৰাত্ৰি বহুত বেছিকৈ উদযাপন কৰে। কিন্তু যিবিলাক সাধাৰণ মানুহ আছে, যিবিলাকৰ বিভিন্ন সমস্যা, বিশেষকৈ ঘৰত টকা পইচাৰ সমস্যা, শাৰীৰিক অসুস্থতা, চাকৰি হোৱা নাই, তেওঁলোকে কিন্তু এই নৱৰাত্ৰিৰ এইখিনি সময়ত যদি সেই ব্ৰত কৰে তেতিয়া খুব বেছি ভাল ফল লাভ কৰিব পৰা যায়। আৰু এই সময়খিনিত দশ মহাবিদ্যাৰ একচুৱেলি পূজা কৰা হয়। দশ মহাবিদ্যা বুলি ক'লে আমি কামাখ্যা মন্দিৰৰ লগত যিহেতু আপোনালোকে গমেই পায়, তাত দশ মহাবিদ্যাৰ মন্দিৰ আছে। যেনে আমি কামাখ্যা বুলি ক'লে ত্ৰিপুৰা সুন্দৰীক বুজোৱা হয়। ৰাহুৰ কাৰণে আমি কওঁ যে ৰাহুৰ তাৰ প্ৰব্লেম থাকে, তেওঁলোকে ছিন্নমস্তা পূজা কৰে। তাৰপৰা অভাৰঅল যদি আমি কওঁ, চাওক, দশ মহাবিদ্যাত 10গৰাকী মাৰ পূজা কৰা হয়। দশ মহাবিদ্যা বুলি কোৱাৰ লগে লগে 10গৰাকী মাৰ কথা কোৱা যায়। আৰম্ভণিৰ যিদিনাখন পূজা হ'ব, অৰ্থাৎ 26 তাৰিখে মা কালীৰ দ্বাৰাই পূজা হ'ব। গতিকে প্ৰথমতে মা কালী, তাৰা, ত্ৰিপুৰা সুন্দৰী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী আৰু কমলা। চাওক, জেনেৰেলি আমি কেইগৰাকীমান মাৰ বিষয়ে আমি গমেই পাই থাকোঁ। যেনে আমি সদায় কৈ থাকোঁ যে বগলা মাৰ কথা, গতিকে বগলা মাতো থাকিবই। লগতে এইকেইটা দিনত যদি আপুনি এই ধৰণৰ মাৰ পূজা কৰে, নৱগ্ৰহৰ 9টা গ্ৰহে শান্তি লাভ কৰিব। গতিকে এইখিনি আপোনালোকে কৰি থাকে। এই ধৰণৰ যিখিনি মা আছে সেই মাসকলৰ পূজা কৰা হয়। আৰু দশ মহাবিদ্যাৰ মাৰ পূজা কৰাৰ কাৰণে বিশেষকৈ আমি যিহেতু অসমত বাস কৰোঁ, এইখিনি সময়ত যদি আপুনি কামাখ্যা মন্দিৰ দৰ্শন কৰিব পাৰে। লগতে চাওক, অম্বুবাচী হৈ যাব, অম্বুবাচীৰ পিছতেই যিহেতু এই নৱৰাত্ৰি পৰিছে, সেই নৱৰাত্ৰিত আপোনালোকে যদি মা চৰণত আহি পেলাই চাকি লগাব পাৰে খুব বেছি ভাল। নৱৰাত্ৰিৰ এইকেইটা দিনত আপুনি কি কৰিব পাৰে, 26 তাৰিখে এগছ চাকি লগালে, 27 তাৰিখে দুগছ চাকি লগালে, এনেকৈ যদি বহাই আহিব পাৰে তেতিয়াও বহুত বেছি ভাল। এই ধৰণৰ আপুনি কাম কৰিব পাৰে। লগতে এইকেইটা দিনৰ ভিতৰত যদি কামাখ্যা মন্দিৰত আহি পেলাই যদি কুমাৰী পূজা কৰিব পাৰে, বিশেষকৈ যাৰ বিশেষকৈ প্ৰব্লেম চলি আছে, যিকোনো সমস্যা, এই গুপ্ত নৱৰাত্ৰি এইকেইটা দিনত যদি কুমাৰী পূজা কৰিব পাৰে খুব বেছি ভাল। বা মাক যদি শৃংগাৰ আপুনি অৰ্পণ কৰিব পাৰে, কাৰণ মাৰ শাৰী, লিপষ্টিক, কাজল, এই ধৰণৰ গোটেইখিনি বস্তু লৈ পেলাই যদি মাক দিয়ে, লগতে যাৰ বিয়া হোৱা নাই তেওঁলোকে যদি এই সময়ত ব্ৰত ৰাখি পেলাই মাৰ ওচৰত যিকোনো এটা দিন আহি পেলাই যদি এই ধৰণৰ শৃংগাৰ কৰে, আৰু ব্ৰত যদি কৰিব নোৱাৰে, ঘৰত যদি নিৰামিষ আহাৰ গ্ৰহণ কৰে, যোনে ব্ৰত কৰিম বুলি ভাবিছে, যাৰ সংকল্পিত ব্যক্তি, তেখেতে এসাঁজ খায়, অৰ্থাৎ হবিচন্নটো খাই পেলাই দিনত ব্ৰত ৰাখি হবিচন্ন খাই মাটিত যদি শুই পেলাই মাৰ আৰাধনা কৰে, বা মাৰ নিৰ্বাণ মন্ত্ৰ থাকে, যিকোনো ধৰণৰ মাৰ নিৰ্বাণ মন্ত্ৰ থাকে, বিশেষকৈ দুৰ্গা সপ্তশতী যদি পাঠ কৰিব পাৰে, তেতিয়াহ'লে খুব বেছি ভাল ফল লাভ কৰিব পাৰিব। গুপ্ত নৱৰাত্ৰিৰ এই সময়খিনিত যদি আপুনি কিবা দান পুণ্য কৰে তেতিয়াও বহুত বেছি ভাল। আৰু গুপ্ত নৱৰাত্ৰিৰ এই 10টা দিনত নৱৰাত্ৰি বুলিও যদি কোৱা হয় যে দশ মহাবিদ্যাৰে যিটো পূজা কৰা হয়, গতিকে এইকেইটা সময়ত যদি আপোনালোকে গংগা জলেৰে গা ধুব পাৰে তেতিয়া বহুত বেছি ভাল ফল লাভ কৰিব পাৰিব। আৰু যাৰ বিশেষ ঘৰত কাজিয়া পেচাল বেছিকৈ লাগি থাকে, কাজিয়া পেচাল লাগি থকা ব্যক্তিসকলে এইকেইটা দিনত যিকোনো মাৰ মন্দিৰত গৈ পেলাই চেনি 1 কেজি আপুনি দান কৰিব লাগে। আৰু দান কৰাৰ পিছত তাৰ পৰা অকণমান মাক দি পেলাই তাৰ পৰা অলপ লৈ আহিব লাগে চেনি। আৰু সেই চেনিখিনি ঘৰত যদি ৰাতিপুৱা চাহ খোৱা সময়ত বা যিকোনো য'ত চেনি ব্যৱহৃত হয় তাত যদি ব্যৱহাৰ কৰি কৰে, গোটেই পৰিয়ালৰ সদস্যকেইজনৰ মাজত বহুত ধুনীয়া এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠে। এই টোটকাটো আপুনি কৰি চাব পাৰে, দেখিব আপোনালোকৰ বহুত ভাল হ'ব।